এক মধুৰ পৰম্পৰা গাঁৱে গাঁৱে চলিছে নখোৱা পৰ্ব মাজুলী ঐতিহাসিক দক্ষিণপাট সত্ৰত পালন নবাৰ্ণ উৎসৱ অসম এখন কৃষিপ্ৰধান দেশ আঘোণৰ পথাৰৰ সোণগুটি চপোৱাত ব্যস্ত এতিয়া চহা কৃষক মনত বহু সপোন আশাৰে কৰা খেতি এই আঘোণ মাহতেই পূৰত হয় কষ্টৰ ঘামেৰে কৃষকে কৰা খেতি চপোৱাৰ পিছতেই গাঁৱে গাঁৱে চলে নখোৱা পৰ্ব ভৰাল এভৰাল হ'ব তাৰ মাজতে এতিয়া গাঁৱে গাঁৱে চলিছে নখোৱা পৰ্ব সত্ৰ দ্বীপ মাজুলীৰ সত্ৰটো পালন কৰা হৈছে নবাৰ্ণ উৎসৱ মাজুলীৰ ঐতিহাসিক দক্ষিণপাট সত্ৰত পৰম্পৰা আৰু আধ্যাত্মিকতাৰে পালন কৰা হৈছে নবাৰ্ণ উৎসৱ সত্ৰৰ প্ৰতিষ্ঠা কালৰে পৰা আঘোণ মাহৰ কোনো এটা বিশেষ দিনত মহাপ্ৰভু যাদৱৰায়ৰ ওচৰত ৯ মাহ প্ৰসাদ আৰু ৯ অৰ্ণ লগোৱাৰ নিয়ম পালন কৰা হয় উপৰি পুৰুষক শ্ৰদ্ধা জনাই ৯ চাউলেৰে শ্ৰাদ্ধ কৰি এক আধ্যাত্মিক পৰিৱেশত মহাপ্ৰভুক ৯ চাউলেৰে ভোগ দিয়া হয় পৰম্পৰা অনুসৰি ঈশ্বৰক অৰ্পণ কৰাৰ পাছতহে মানুহে ভোগ কৰিব পাৰে সেই বিশেষ অন্নভাগ ১৬৫৪ চনৰ পৰা চলি আহিছে এই পৰম্পৰা নতুন তিল মাহ চাউল গাখীৰ ঘিউ গুৰ মিহলাই ভগৱানৰ ওচৰত উৎসৰ্গা কৰা ৯ সামগ্ৰীসমূহ নিশা ভাগৱত পাঠৰ অন্ততহে ভক্ষণ কৰিব পাৰে কৃষি মাধ্যমেৰে জীৱন নিৰ্বাহ কৰা লোকসকলৰ বাবে ই এটা বিশেষ উৎসৱ অসমখন আচলতে কৃষি প্ৰধান দেশ কৃষি কাৰ্য সম্পাদন কৰি কেৱল নিজে ভোগ কৰাটো উচিত নহয় বৈষ্ণৱ পৰম্পৰাত ঈশ্বৰৰ উদ্দেশ্যে পিতৃ পিতামহসকলৰ উদ্দেশ্যে মানৱ আৰু ভূতৰ উদ্দেশ্যে অৰ্পণ কৰাৰ পিছতহে প্ৰসাদ স্বৰূপে গৃহস্থসকলে কৃষি অন্ন গ্ৰহণ কৰিব লাগে সেই পৰম্পৰা মতে দক্ষিণপাট সত্ৰত নবান্ন শ্ৰাদ্ধ কৰাৰ পৰম্পৰা আছে এই শ্ৰাদ্ধৰ মাধ্যমেদি মহাপ্ৰভুৰ চৰণত নবান্ন অন্ন প্ৰদান কৰা হয় আৰু দক্ষিণপাট সত্ৰৰ যি ১৫জন সত্ৰাধিকাৰ আছে বনমালী দেৱৰ পৰা সেই এটাইকেইজন সত্ৰাধিকাৰৰ উদ্দেশ্যে নবান্ন প্ৰদান কৰা হয় আৰু তাৰপিছত গৃহস্থী জনাই গৃহস্থী পিতৃ পিতামহ প্ৰপিতামহ আদিসকলক গৃহস্থী সত্ৰাধিকাৰে অৰ্পণ কৰে নবান্ন আৰু তাৰপিছত সত্ৰীয়া পৰম্পৰাৰে গায়ন বায়ন উঠা নাম নতুৱা এইবিলাক কাৰ্য সম্পাদন কৰা হয় আমি আশা ৰাখোঁ জীৱৰ সকলোতকৈ একমাত্ৰ মানৱেহে উপাৰ্জন কৰে বাকী সকলোৱে বিনা উপাৰ্জনতে ভগৱানৰ ইচ্ছাত তেওঁলোকে ভক্ষণ কৰে গতিকে মানৱে উপাৰ্জিত অন্ন সকলোৰে কাৰণে বিতৰণ কৰি খোৱাৰ যি পৰম্পৰা আছে এই পৰম্পৰা অক্ষুণ্ণ থাকক সকলোৱে সেই পৰম্পৰাক আদৰি লওক তেতিয়া আমি এখন সুস্থ সবল সমাজ পাবলৈ সক্ষম হ'ম এই উৎসৱৰ লগত সংগতি ৰাখি গায়ন বায়ন নতুৱা নৃত্য আদি পৰিৱেশন কৰি এক আধ্যাত্মিক নান্দনিক পৰিৱেশৰ সৃষ্টি হয় ঐতিহাসিক দক্ষিণপাট সত্ৰত নবাৰ্ণ উৎসৱ পালন কৰাৰ পাছতহে সত্ৰাধিকাৰ বৈষ্ণৱ আৰু সত্ৰৰ ভক্তসকলে ৯ অৰ্ণ গ্ৰহণ কৰে ইফালে নবাৰ্ণ উৎসৱক লৈ সকলো ব্যস্ত দক্ষিণপাট সত্ৰত এক উখল মাখল পৰিৱেশে বিৰাজ কৰা মাজুলীত আধ্যাত্মিকতাৰে নবাৰ্ণ উৎসৱ পালন কৰিছে ভক্তসকলে এই গোটেই আমাৰ ইয়াত যিমানখিনি গাঁও আছে এই গোটেই গাঁওখিনিৰ ৰাইজে আহি অকণ চাউল ইয়াত দিয়েহি এই চাউলৰ ইয়াত দিয়াৰ পিছত ইয়াৰ প্ৰসাদটো লৈ গৈ ঘৰত অন্যৰ লগত মিহলাই ৰাতিলৈ খায় আৰু আমাৰ দুপৰীয়া নাম কীৰ্তন হ'ব ওজা প্ৰসংগ হ'ব গায়ন বায়ন হ'ব এই লগোৱা উৎসৱটো বৰ মধুৰ এইটো আধ্যাত্মিকৰ ভিতৰত বৰ ডাঙৰ এটা উৎসৱ আমাৰ অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক